প্ৰীতি তোমাৰ মেছেজ পঢ়িলো 65 আছিলে 63.5 হৈছে 1 মান্থত কংগ্ৰেচুলেশনস 1.5 মাত্ৰ নহয় প্ৰীতি তুমি গম পোৱা নে তোমাৰ বডিটো অকল ফ্যাট দি কেনে নহয় তোমাৰ বডিত মাসল আছে তোমাৰ বডিত বোনছ আছে তোমাৰ বডিত পানী আছে সো তুমি এই 1.5 কেজি টু যে লস কৰিছা তো এইটো ফ্যাট হে কমিছে ন আৰু যদি তুমি এতিয়া কম্পেয়াৰ কৰি আছা শ্বেতাৰ লগত শ্বেতাৰটো 5 কেজি কমিছে 1 মান্থত তাইতো জিমো নাযায় তাইতো অকল খালি ডায়েট কন্ট্ৰোল কৰিছে তাকো ভালকে ভাত সাত নাখায় রাইট সো তেনে ক্ষেত্ৰত কি হৈছে জানানে শ্বেতাৰ মাসল লস হৈ গৈছে পানী লস হৈ গৈছে বডিৰ পৰা শ্বেতা উইক ফিল কৰিছে নে তেনেকে কিবা কৈছে তোমাক তুমি উইক ফিল কৰিছা নাই কৰা ন এনাৰ্জেটিক ফিল হৈ আছে ভাল লাগি আছে নিজকে টোন লাগি আছে কাৰণ তুমি মাসল গেইন কৰি আছা তোমাৰ ডায়েটটো এনেকুৱা চলি আছে যে তোমাৰ মাসল গেইন কৰি আছা সো তুমি নহয় তুমি নিজৰ গ্ৰোথটো তুমি ইঞ্চ লছতো দেখা পাব পাৰা ন নিজৰ মেজাৰমেন্ট বিলাক যেতিয়া লিখি ৰাখিছিলা মই কৈছিলো নহয় তোমাক মেজাৰমেন্ট বিলাক লিখিছা এতিয়া 14 ডেজ বা 3 উইকছৰ পিছে পিছে চোৱা তুমি ইঞ্চ লছ পাবাই weight বেছি নকমিলেও একো কথা নাই আমাৰ হেল্থ weight দি খালি ডিটাৰমাইন নহয় বডি কম্পোজিশনৰ ওপৰত কাম কৰিব লাগিব জিম কন্টিনিউ কৰি থাকিবা ডায়েট ফলো কৰি থাকিবা তেনেহলে মাসল বিল্ড হ'ব আৰু মাসলটোৱে তোমাৰ পিচিঅডি পিৰিয়ড যেটো ইৰেগুলাৰ হৈ আছে ন সেইটো ঠিক কৰাত তোমাক হেল্প কৰিব